মহাৰস্য তাৰপিছতে অফুৰা ডেকাৰপাৰ ডেকাই নৱাদীপ ডেকাই সম্বৰ্ধনা জনাইছে তেখেতক তাৰপিছতে তেখেতক ধন্যবাদ ডেকাৰপাৰ গাঁৱৰ ৰাইজ এনেধৰণৰ এটা ধাৰ্মিক অনুষ্ঠানত মই আমন্ত্ৰণ পালোঁ আৰু যি হৰিনাম কীৰ্তন হৈ আছে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ গতিকে মোৰে সৌভাগ্য যে আহি ৰাইজখনক দেখা পালোহি আৰু যি সাংস্কৃতিক শোভাযাত্ৰা ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ হ'ব তাত মই এতিয়া অংশগ্ৰহণ কৰিম আৰু আমি সকলো অকণমান দূৰ যাম আৰু খুবেই ভাল লাগিল অনুষ্ঠানটোত আহি মই বেছি সময় যদিও থকা নাই আৰু কথাখিনি গম পালোঁ নামঘৰ ভাগত সেয়া কৰোঁতে গম পালোঁ যে 100 বছৰো বেছি দিন হ'ল এই ভাগ নামঘৰ ৰাইজৰ যিটো আন্তৰিকতা সেইটো খুবেই ভাল লাগিলে আধ্যাত্মিকতাটো সদায় থাকক ৰাইজৰ মাজত সংযত হৈ থাকিব তেতিয়া গোটেই পৃথিৱীখন NRC বুলি চিনেমা এখন কৰিছোঁ নলপাৰা ৰামচন্দ্ৰ নানান পাচনি ৰচনা বেদব্ৰতৰ নানান পাচনিৰ পৰিচালনা বেদব্ৰতৰ ৰচনা জুলাই মাহত আহিব চাই ৰাইজে ভাল পাব লাগে NRC নামটো চিনেমাখন লৈ আমি খুবেই আশাবাদী আৰু খুব আতন্তকাৰীকৈ কৰা চিনেমা এখন কাহিনী আদিও খুব বলিষ্ঠ অভিনেতা অভিনেত্ৰী সকলো তেনেধৰণে বাছনি কৰি লৈছে আমিও যিমান পাৰোঁ শিকি বুজি ট্ৰাই কৰিছোঁ ভালকৈ কৰিবলৈ ভাল পাব লাগে ৰাইজে থেংক ইউ